সদায় উজলি থাকক শদিয়া আৰু জনজীৱনৰ শান্তি প্ৰগতি আৰু সাংস্কৃতিক উন্নয়ন এই আশাতে মই আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। বিধায়ক মহোদয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে মৃত্যু জিনাৰ গান কবিতাটি আবৃত্তি কৰা হ'ব। গতিকে আবৃত্তি কৰা শিল্পীসকলক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। তাৰপিছতে আমি মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰিম। আমাৰ 5গৰাকী শিল্পী উপস্থিত হৈছে। আমি সকলোৱে একেলগে নিজৰ জেগাতে থিয় হৈ গীতটি পৰিৱেশন কৰিম। মানুহে মানুহৰ বাবে গীতটি মঞ্চত যিসকলে গাব তেওঁলোককো মই সাজু হৈ থাকিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।